সফলতাৰ পথত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে প্ৰমাণ কৰি দেখুৱালে ৰক্তিম গগৈয়ে আৰ্থিকভাৱে অনাটন ঘৰত বিজুলী ব্যৱস্থা নথকা ৰক্তিম গগৈয়ে নিশা আনৰ ঘৰত অধ্যয়ন কৰি প্ৰমাণ কৰি দেখুৱালে সফলতাৰ পথত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা মথুৰাপুৰ মাইবেলা কৃষি পামৰ নিবাসী নীলমণি গগৈৰ পুত্ৰ ৰক্তিম গগৈয়ে 5টা বিষয়ত লেটাৰ সহ 84.8% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত সকলোৱে গৌৰৱান্বিত হৈছে যিগৰাকী ছাত্ৰৰ ঘৰৰ উপাৰ্জন বুলিবলৈ একো নাই বিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰজনৰ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক দিশত সকাহ দি যি অনুপ্ৰেৰণা যোগাই আহিছিল তাৰ বাবে শিক্ষাগুৰুৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম বুলি ছাত্ৰ ৰক্তিম গগৈয়ে মত পোষণ কৰে মোৰ নাম শ্ৰী ৰক্তিম গগৈ মই মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱাকালি ঘোষণা হোৱা উচ্চতৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফলত 5টা বিষয়ত লেটাৰসহ 84.8% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ অধ্যক্ষ শ্ৰীযুত নৱকান্ত শইকীয়া ছাৰ লগতে তেওঁ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছিল তেওঁলোকে মোক কিতাপ পত্ৰ আদিকে কৰি তেওঁ টিউশ্যনসহ দিছিল মোৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ টনকিয়াল নহয় লগতে মোৰ পঢ়িবৰ বাবে বিজুলী পাতিৰ সুবিধা নথকাৰ বাবে ওচৰৰ পেহী দুগৰাকীৰ ঘৰত আৰু ওচৰৰ আপাহঁতৰ ঘৰতে মই পঢ়া শুনা কৰিব ধৰিছিলোঁ মই উত্তীৰ্ণ হৈছোঁ এইভাৱে মই উত্তীৰ্ণ হৈছোঁ ওচৰ চুবুৰীয়াৰ লগতে মোৰ মা দেউতাৰ যথেষ্ট প্ৰচেষ্টা আৰু অনুপ্ৰেৰণা আছে আৰু মোৰ লক্ষ্যটো হৈছে ডিগ্ৰী মানে কি বুলি ক'ম গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰাৰ পিছত মই FSCৰ কাৰণে প্ৰস্তুতি চলাম বুলি ভাবিছোঁ মই মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে আমাৰ স্কুলৰ গৌৰৱ উজ্জ্বল কঢ়িয়াইছে যিহেতু এজন ছাত্ৰ অতি দুখীয়া ছাত্ৰ ৰক্তিম গগৈ তেওঁ 5টা বিষয়ত লেটাৰ লৈ 84.8% লৈ উত্তীৰ্ণ হৈছে আমি তেওঁক অতি গৌৰৱ অনুভৱ কৰিছোঁ অতি দুখীয়া ছাত্ৰ আছিলে ঘৰত বিজুলী বাতি ব্যৱস্থা নাই আমি তাৰ সি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 72% লৈ উত্তীৰ্ণ হৈছিলে আমি শিক্ষকসকলে সেইজন ছাত্ৰক এনেকুৱাকৈ অনুপ্ৰেৰণা যোগাই আহিছোঁ যে প্ৰতিটো ক্ষেত্ৰত তেওঁক আমি ইমান অনুপ্ৰেৰণামূলক বক্তব্য আগবাঢ়ি থাকোঁ আৰু সকলো আৰ্থিক দিশত সকলো সকাহ দি থাকোঁ ছাত্ৰজনক যাতে সেইজন ছাত্ৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আমাৰ আৰু দুজন ছাত্ৰই তেওঁলোকৰ ঘৰুৱা আৰ্থিক অৱস্থা একেবাৰে শোচনীয় সেই দুজনকো আমি যথেষ্ট আৰ্থিক সকাহ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আৰ্থিক সকাহ আমি আগবঢ়াই আহিছোঁ অৱশ্যে সেই দুজন ছাত্ৰ এজনৰ ঘৰত মানে তেওঁৰ ঘৰতে বিজুলী পাতি সুবিধা নাই সেইজন হৈছে মহেশ লামা আৰু সেই দুটা বিষয়ত মানে লেটাৰ লৈ পেলাই 74% লৈ উত্তীৰ্ণ হৈছে আৰু এজন দীপজ্যোতি দুৱাৰা তেওঁ এটা বিষয়ত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন উত্তীৰ্ণ হৈছে আৰু সেই তিনিওজন ছাত্ৰই অতিকৈ দুখ লগা গতিকে আমাৰ এই ছাত্ৰসকল যদি ভৱিষ্যত আমি এনেকৈ বহুত মানে আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে আমাৰ স্কুলখনৰ অঞ্চলটোৰ কাৰণে এটা গৌৰৱ সৃষ্টি হ'ব গতিকে আমি তেওঁলোকৰ উজ্জ্বল কামনা কৰিছোঁ আৰু সেই দুজন ছাত্ৰ ভৱিষ্যত আমি যিজন ৰক্তিম গগৈ যিজনৰ কথা ক'লোঁ তেওঁ ভৱিষ্যতে তেওঁলোক এটা হেঁপাহ আছে বৰ্তমান ইউনিভাৰ্চিটি পৰ্যায়ত এজন লেকচাৰ হোৱা নতুবা ভাল UPSC বা APSC পৰীক্ষাত তেওঁ অৱতীৰ্ণ হ'ব পৰাকৈ তেওঁ প্ৰস্তুত কৰি এতিয়াৰ পৰা বৰ্তমান প্ৰস্তুত কৰি আছে বিশেষকৈ মই তেওঁ অধ্যক্ষ হিচাপে বা আগত মই সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পৰা তেওঁক মানে সেইবিলাক মানে কেনেকৈ তেওঁ পঢ়িব লাগে কি কৰিব লাগে সেইবিলাকক তেওঁ সদায় মই কৈ থাকোঁ আৰু সেইজন ছাত্ৰ মোৰ অতিকৈ মৰমৰ ছাত্ৰ অৱশ্যে সকলো ছাত্ৰই মোৰ মৰমৰ সকলো ছাত্ৰ ছাত্ৰীক মোৰ নিজৰ ল'ৰা ছোৱালী হিচাপে মই ব্যৱহাৰ কৰি স্কুলখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে যথেষ্ট চেষ্টা কৰিছোঁ কিমান নাজানো কিমান পাৰোঁ সফল হ'ব পাৰোঁ গতিকে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ সকলোৰে সহযোগিতা কামনা কৰিছোঁ বৰ্তমান স্কুলখন যাতে আমাৰ উচ্চ পৰ্যায়লৈ যাওক অসম চৰকাৰৰ পৰা মানে সকলো সা সুবিধা বিচাৰিছোঁ যাতে আমাৰ স্কুলখনৰ শৈক্ষিক পৰিৱেশ সৃষ্টি হওক মথুৰাপুৰ এটা জাকত জিলিকা অনুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এটা ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ গতিকে সকলোকে মোৰ শেষত নমস্কাৰ জনাইছোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য
প্ৰধান নিয়মৰে উল্লেখ আপোনালোকৰ বিহু লাগিছেনে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ মেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 25,000 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে